ভাৰতীয় জনতা পাৰ্টি আৰু UPPLৰ নেতৃত্বত ইয়াৰ 4 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে মোৰ সমষ্টি এই ভেৰগাঁৱত তেখেতসকলে এটা দিৱস হিচাপে উদযাপন কৰিছে আৰু ইয়াত আহি ভাল লাগিল, চবকে লগ পালোঁ আৰু মই প্ৰমোদ বড়ো ডাঙৰীয়াক কংগ্ৰেচুলেশ্যন দিছোঁ যে তেওঁ খুব ভালদৰে এই 4 বছৰ BTC ৰাইজক নেতৃত্ব দি আহিলে আৰু BTC অঞ্চলৰ উন্নয়নৰ কাৰণে তেওঁ যিখিনি পদক্ষেপ লৈছে তাৰে বহুতখিনি কাম খুব ভালদৰে ৰূপায়ণ হ'ল আৰু যিখিনি কাম আছে সেইটো তেওঁ যিমান পাৰে তেওঁ চেষ্টা কৰি আছে আৰু 4 বছৰৰ অভিজ্ঞতাৰ পিছত মই ভাবোঁ আহি থকা দিনটোত তেখেতে নিশ্চয় বাকী কামবোৰ ৰাইজৰ আশা আকাংক্ষাবোৰ পূৰণ কৰিব পাৰিব। গতিকে সেয়া এটা মানে ৰাজনীতিক ব্যক্তিৰ কাৰণে বা ৰাজনীতি কৰা লোকসকলৰ কাৰণে এটা গৌৰৱৰ কথা যে সুস্থিৰতাৰ মাজেদি আপোনাৰ যি দায়িত্ব ৰাইজে দিছে সেই হিচাপে এটা চৰকাৰৰ দায়িত্ব লোৱাৰ পিছত 4 বছৰ সম্পূৰ্ণ কৰাটো এটা দীঘলীয়া দিন মানে চৰকাৰ চলোৱাটো। গতিকে তাৰ বাবে প্ৰমোদ বড়ো ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ যে তেখেতৰ যি সবল নেতৃত্ব সেই নেতৃত্বত আজি BTC খুব মানে শান্তিৰে আগবাঢ়ি আহি আছে।